हेलो गाइस, আজি বনাম ৰাজমাৰ চব্জি। ৰাজমা আলু এইখিনি কুকাৰত বইল কৰি লম। এইখিনি সিজি গ'ল। এতিয়া বিলাহী, আদা, জলকীয়া, পিঁয়াজ এইখিনি পেষ্ট কৰি লৈছোঁ। কেৰাহীত তেল দিম, গোটা জিৰা কেইটামান দিছোঁ। কাটি থোৱা পিঁয়াজখিনি দি ধুনীয়াকৈ ভাজি ল'ম। পেষ্ট কৰি থোৱা মছলাখিনি দিলোঁ। এইখিনি ধুনীয়াকৈ ভাজি ল'ম। সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া বিলাহী পেষ্ট কৰি থৈছিলোঁ এইখিনি দিলোঁ। হালধি, ধনিয়া চামুচ, জিৰা চামুচ দি ধুনীয়াকৈ ভাজি ল'ম। মছলাখিনি আমাৰ ভজা হৈ গৈছে। এতিয়া আলুখিনিক দি দিম। আলু ৰাজমাখিনিক দি ধুনীয়াকৈ ভাজি ল'ম। চব্জিখিনি আমাৰ ভজা হৈ গৈছে। এতিয়া ইয়াত পানী দি অলপ সময় উতলিব দিম। আমাৰ চব্জিখিনি হৈ গৈছে। এতিয়া গৰম মছলা ওপৰত দি দিম। দি আমি চব্জিখিনি নমাই দিলোঁ। মোৰ ভিডিঅ'টো চাই কেনে পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব।